নমস্কাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। আজি আমি কাছাৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ যিখিনি প্ৰশ্ন কাকত IT/ITছৰ সেইখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। এইবিলাক প্ৰশ্ন কাকত তোমালোকে ভালদৰে চাবা, তোমালোকে ইয়াৰ পৰাই পৰীক্ষাত কমন পাবা বুলি মই আশা ৰাখিলোঁ। তোমালোকে নিশ্চিতৰূপে ভাল এটা ফলাফল, ভাল এটা নম্বৰ তোমালোকে এই IT ছাবজেক্টটো লাভ কৰিব পাৰিবা বুলি মোৰ এটা ধাৰণা। লগতে মই ইতিমধ্যে ৰিভিজনৰ কাৰণে তোমালোকৰ খুব সুন্দৰকৈ 3টামান ভিডিঅ' ইতিমধ্যে মই আপলোড কৰিছোঁ। তোমালোকে সেই 3টা ভিডিঅ' চাব পাৰা এইকেইদিনমান, চাই পিনে তোমালোকৰ যিবিলাক ডাউটছ আছে সেইবিলাক ক্লিয়াৰ কৰি ল'ব পাৰা। গতিকে আশা কৰোঁ তোমালোকৰ কাৰণে মই যিখিনি কৰি আছোঁ তোমালোকৰ কাৰণে লাভদায়ক হ'ব। প্ৰথম আমি প্ৰশ্নটোলৈ আগবাঢ়ি যাম। কৈছে হুইচ অফ দ্য ফলোৱিং ইজ নট এ ষ্টেজ অফ এক্টিভ লিচেনিং, অৰ্থাৎ সক্ৰিয় শ্ৰৱণ কৰাৰ ক্ষেত্ৰত কোনটো তাৰ কোনো এটা ষ্টেপ নহ'ব বা পদক্ষেপ নহ'ব। চ' ইয়াৰ অপশ্যন নম্বৰ 2টো হ'ব, যিহেতু গোটেইবিলাক অপশ্যন ইয়াত দিয়া নাই, কিন্তু যিটো অপশ্যন দিয়া আছে তোমালোকে ইয়াত চাব পাৰিছা, নন ৰেছপণ্ডিং, অৰ্থাৎ যেতিয়া আমি সক্ৰিয় শ্ৰৱণ কৰিম, এক্টিভলি লিচেনিং কৰিম, তেতিয়া শুনাৰ পিছত যদি কোনো প্ৰতিক্ৰিয়া আমি প্ৰদান নকৰোঁ, কোনো ধৰণৰ সঁহাৰি যেন যদি আমি প্ৰদান নকৰোঁ, তেনেহ'লে কিন্তু সেইটো আমাৰ কাৰণে এক্টিভ লিচেনিং নহ'ব। এক্টিভলি লিচেনিং কৰাৰ বাবে আমি সদায় প্ৰতিক্ৰিয়া প্ৰদান কৰিব লাগিব। যেনেকুৱাকৈ তোমালোকে এই ক্লাছটো যাই আছা, তোমালোকে যদি ভাবা তোমালোকে মনোযোগ দি শুনিছা, মনোযোগ দি পিনে তোমালোকে গোটেইখিনি ভালদৰে এক্টিভলি লিচেনিং কৰিছা, দেন তোমালোকে ৰেছপণ্ড কৰিব লাগিব, তোমালোকে ইয়েছ বুলি ক'ব লাগিব কমেণ্ট বক্সত। যদি তোমালোকে কোৱা তেনেহ'লে আমি গম পাম যে তোমালোকে এক্টিভলি লিচেনিং কৰিছা, এইটো হ'ব। কিন্তু তোমালোকে যদি ৰেছপণ্ড নকৰা, কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান নকৰা, কমেণ্ট প্ৰদান নকৰা, তেনেহ'লে সেইটো কি হৈ যাব, আমাৰ এক্টিভ লিচেনিঙৰ কোনো এটা পদক্ষেপ বা ষ্টেজ নহ'ব। 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। হুইচ অফ দিছ চেণ্টেন্স হেজ বোথ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট অবজেক্ট। ডাইৰেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট বুলি কোৱাৰ লগে লগে আমি প্ৰথমে বুজিব লাগিব যে সাধাৰণতে কোনো এটা চেণ্টেন্সৰ শেষত অবজেক্ট থকা দেখা পোৱা যায়। যিকোনো এটা চেণ্টেন্স 3টা বস্তুৰে গঠিত হয় সাধাৰণতে, ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। আৰু অবজেক্ট 2 ধৰণৰ হ'ব পাৰে, এটা হ'ল ডাইৰেক্ট, এটা হ'ল ইনডাইৰেক্ট। যেতিয়া কোনো এটা বস্তু আমি ডাইৰেক্টলি লিংক কৰিব পাৰোঁ, ভাৰ্বৰ কথাখিনি ডাইৰেক্টলি কোৱা দেখা পোৱা যায়, তেতিয়া সেয়া ডাইৰেক্ট অবজেক্ট বুলি ক'ম। আৰু যেতিয়া ভাৰ্বৰ কিবা এটা কথা ইনডাইৰেক্টলি কয়, পৰোক্ষভাৱে কয়, তেনেহ'লে তাক আমি কি বুলি ক'ম, ইনডাইৰেক্ট অবজেক্ট বুলি ক'ম। যেনেকুৱাকৈ তোমালোকে অপশ্যনত দেখা পাইছা, হি ৰোট, তেওঁ লিখিছিল। কি লিখিছিল? ডাইৰেক্টলি উত্তৰ দি আছে, কি লিখিছিল? বোলে এখন চিঠি লিখিছিল, এ লেটাৰ। তেনেহ'লে এই লেটাৰটো এইটো কি হৈ যাব, ডাইৰেক্ট অবজেক্ট হৈ যাব। কাৰ কাৰণে লিখিছিল? তেওঁৰ ভনীৰ কাৰণে, টু হিজ ছিষ্টাৰ, তেওঁৰ ভনীৰ কাৰণে লিখিছিল। এইটো কি হৈ যাব, ইনডাইৰেক্ট অবজেক্ট হৈ যাব। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়ি গৈছোঁ। A dash is an electronic document used to store data in a systematic way and perform calculations just like an expense sheet. So, যেতিয়া কোনো এটা ইলেক্ট্ৰনিক ডকুমেণ্টছৰ কথা পাতোঁ আমি, য'ত আমি খুব ছিষ্টেমেটিকভাৱে কেলকুলেশ্যন কৰিব পাৰোঁ, লগতে তাতে আমি অংকৰ বিভিন্ন ধৰণৰ ফৰ্মুলাবিলাক ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকুৱাকৈ এডিশ্যন হওক, ছাবষ্ট্ৰাকশ্যন হওক, লগতে মাল্টিপ্লিকেশ্যন হওক, ডিভাইডেশ্যন হওক, চববিলাক কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ আমাৰ ইলেক্ট্ৰনিক ডকুমেণ্টছবিলাকক স্প্ৰেডশ্বীট বুলি কোৱা হয়। সেইখিনি নাম তোমালোকে মনত ৰাখিবা। তাৰপিছত আগবাঢ়ি গৈছোঁ 2 নম্বৰ প্ৰশ্নলৈ। কৈছে যে ৰাইট ওৱান চেণ্টেন্স অফ টাইপ ষ্টেটমেণ্ট। আমি এনেকুৱা এটা বাক্য লিখিব লাগে যিটো ষ্টেটমেণ্ট টাইপ হয়, অৰ্থাৎ ব্যাখ্যামূলক হয়, যাক আমি এছাৰ্টিভ চেণ্টেন্স বুলিও ক'ব পাৰোঁ। আমি পঢ়িছিলোঁ যে এছাৰ্টিভ চেণ্টেন্সৰ কথা, নেগেটিভ চেণ্টেন্সৰ কথা, লগতে আমি পঢ়িছিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্সৰ কথা। চ' ইয়াত তোমালোকে দেখা পাইছা, মই এটা উত্তৰ লিখি দিছোঁ, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। ইয়ে ব্যাখ্যামূলক হৈ আছে, ব্যাখ্যা কৰি আছে সূৰ্য পূবফালে উদয় হয়। গতিকে ইয়াক কি হ'ব, টাইপ ষ্টেটমেণ্ট চেণ্টেন্স হ'ব। তাৰপিছত দিয়া আছে মটিভেশ্যন কাক কোৱা হয়, হোৱাট ইজ মটিভেশ্যন। মটিভেশ্যন
কিমান প্ৰকাৰৰ হয় তাৰ নামবিলাক আমাক দেখিব গৈছে। চ' মটিভেশ্যনক আমি অসমীয়াত প্ৰেৰণা বুলিও ক'ব পাৰোঁ। আৰু মটিভেশ্যন বুলি কোৱাৰ লগে লগে এইটো এটা অন্তৰ্নিহিত বা বাহিক শক্তি যি এজন ব্যক্তিক কাৰ্য কৰিবলৈ আৰু লক্ষ্যত উপনীত হ'বলৈ সাধাৰণতে উৎসাহ কৰা দেখা পোৱা যায়। প্ৰেৰণাক বা মটিভেশ্যনক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ। এটা হ'ল আভ্যন্তৰীণ প্ৰেৰণা, এটা হ'ল বাহ্যিক প্ৰেৰণা। আভ্যন্তৰীণ প্ৰেৰণাটো আমি ইংৰাজীত সাধাৰণতে ইন্ট্ৰিনছিক মটিভেশ্যন বুলিও কওঁ, যিটো আমাৰ মনৰ ভিতৰৰ পৰা আহে, আমাৰ ছেটিছফেকশ্যন হ'ব পাৰে। আনহাতে যিখিনি বাহ্যিক প্ৰেৰণা, যাক আমি এক্সট্ৰিনছিক মটিভেশ্যন বুলিও কওঁ, যিখিনি বাহিৰৰ পৰা আহিব, যেনেকুৱাকৈ শিক্ষকে আমাক পঢ়িব ক'লে সেইকাৰণে পঢ়ি আছোঁ, ক'ৰবাত কিবা এটা কৰিলে আমি পুৰস্কাৰ পাম সেইকাৰণে কৰি আছোঁ। এইবিলাক কাৰণত, বাহিৰা কাৰণত যেতিয়া আমি কোনো এটা কাম কৰিবলৈ আগবাঢ়ি আহোঁ, তেতিয়া সেই তেনেকুৱা ধৰণৰ মটিভেশ্যনবিলাকক বা প্ৰেৰণাবিলাকক বাহ্যিক প্ৰেৰণা বুলিও কোৱা হয়। এতিয়া আমি ডিফাৰেঞ্চ লিখিব লাগে শ্বৰ্ট আৰু ফিল্টাৰৰ মাজত। শ্বৰ্ট মানে আমি শ্বৰ্টিং কৰা বুলি কওঁ সাধাৰণতে, আৰু ফিল্টাৰ মানে হ'ল ফিল্টাৰ কৰা। তোমালোকেতো জানাই পানীবিলাক আমি সাধাৰণতে ফিল্টাৰ কৰি খাওঁ। চ' শ্বৰ্টিং বুলি কোৱাৰ লগে লগে ডাটাসমূহৰ নিৰ্দিষ্ট এটা ক্ৰমত সজোৱা দেখা পোৱা যায়, যেনেকুৱাকৈ ঊৰ্ধ্বক্ৰমতে হওক বা অধক্ৰমতে হওক সজোৱা দেখা পোৱা যায়। আনহাতে যেতিয়া আমি ফিল্টাৰিঙৰ কথা ক'ম, তেতিয়া কোনো এটা নিৰ্দিষ্ট চৰ্ত পূৰণ কৰা তথ্য বা ডাটাবিলাকহে আমি লক্ষ্য কৰিব পাৰোঁ বা প্ৰদৰ্শন কৰা হয়, আৰু বাকী ডাটাবিলাক সাময়িক সময়ৰ কাৰণে কি হৈ থাকে, লুকাই থকা দেখা পোৱা যায়। গতিকে এইটো আমাৰ বেছিক পাৰ্থক্য শ্বৰ্ট আৰু ফিল্টাৰৰ মাজত। ফিল্টাৰ কৰিলে যিখিনি আমি ফিল্টাৰ কৰিম সেইখিনিহে আমি যাব পাম। শ্বৰ্টিং কৰাৰ ক্ষেত্ৰত আমি চববিলাক ডাটা যাব পাৰিম, কিন্তু আমি কেনেকৈ যাব বিচাৰোঁ, যেনেকুৱাকৈ মানি লোৱা যে তোমালোকে যদি কেতিয়াবা ফিজিকেল ডিকশ্যনেৰীৰ পৰা তোমালোকে কোনো ৱৰ্ড ফাইণ্ড আউট কৰিছা, মিনিং কিবা এটা, তেনেহ'লে তোমালোকে তাত চাব পাৰিবা এ দি আৰম্ভ হয় প্ৰথমতে, তাৰপিছত বি দি, তাৰপিছত চি দি, তাৰপিছত ডি দি, এনেকুৱাকৈ আৰম্ভ হয়। এইবিলাকক কি বুলি কোৱা হয়? শ্বৰ্টিং বুলি কোৱা হয়। তাৰপিছত দিয়া আছে অৰ বুলি এটা, ৰাইট ডাউন দ্য ষ্টেপ টু প্ৰিণ্ট এ প্ৰেজেণ্টেশ্যন। তাৰ মানেটো হ'ল এখন প্ৰেজেণ্টেশ্যন তুমি কেনেকৈ প্ৰিণ্ট কৰিব পাৰা। চ' তাৰ কাৰণে আমি পোনপ্ৰথমে অ'পেন কৰি ল'ব লাগিব প্ৰেজেণ্টেশ্যন ফাইলটো। দেন আমি ফাইল মেনুত গৈ পিনে ক্লিক কৰিব লাগিব। দেন প্ৰিণ্ট যিটো অপশ্যন আছে সেইটো ছিলেক্ট কৰি ল'ম। তাৰপিছত প্ৰিণ্টাৰ ছিলেক্ট কৰিম, লগতে শ্লাইডৰ যিখিনি ৰেঞ্জ এইখিনি ছিলেক্ট কৰি ল'ব লাগিব, লগতে পেজ নম্বৰ যে কিমান নম্বৰৰ পেজলৈকে আমি লাগে, লগতে কিমান কপিজ লাগে, গোটেইবিলাক আমি তথ্য দিম। তাৰপিছত যিটো আমাৰ প্ৰিণ্ট অপশ্যন থাকিব তাত গৈ পিনে ক্লিক কৰিলে প্ৰিণ্ট আউট হৈ যাব। তাৰপিছত আগবাঢ়ি গৈছোঁ, এণ্টাৰপ্ৰিনৰৰ কথা কৈ আছে এতিয়া। আজি এণ্টাৰপ্ৰিনৰ কাক কোৱা হয় আমি ডিফাইন কৰিব লাগে। এণ্টাৰপ্ৰিনৰক সাধাৰণতে অসমীয়াত কি বুলি কোৱা হয়? উদ্যমী বুলি কোৱা হয়। চ' উদ্যমী বুলি কোৱাৰ লগে লগে এনেকুৱা এজন ব্যক্তিক বুজায় যিয়ে কোনো এটা সুযোগ বিচাৰি উলিয়াই লগতে এক নতুন ব্যৱসায় আৰম্ভ কৰা দেখা পোৱা যায়। আৰু এনেকুৱা ব্যৱসায় আৰম্ভ কৰোঁতে তেওঁ কি কৰে, যি ফাইনেন্সিয়েল ৰিস্ক অৰ্থাৎ বিত্তীয় বিপদাশংকা সেয়া গ্ৰহণ কৰা দেখা পোৱা যায়। লগতে লাভ অৰ্জনৰ আশাত সাধাৰণতে উদ্যোগটো পৰিচালনা কৰে। গতিকে ইয়াকে আমি সাধাৰণতে কি বুলি কওঁ? এণ্টাৰপ্ৰিনৰ বুলি কওঁ। এণ্টাৰপ্ৰিনৰ হ'লে কেইটামান বস্তু তোমালোকে মনত ৰাখিবা জাষ্ট। নাম্বাৰ 1 কথা, এন এণ্টাৰপ্ৰিনৰ নিড টু ফাইণ্ড দ্য অপৰচুনিটি, যাক আমি সুযোগ বুলি কওঁ। সুযোগ বিচাৰি উলিয়াব জানিব লাগিব। নাম্বাৰ 2 কথা, এটা কমপ্লিটলি নতুন বিজনেছ আৰম্ভ কৰিব। নাম্বাৰ 3, তেওঁ ৰিস্ক ল'ব লাগিব, ফাইনেন্সিয়েল ৰিস্ক ল'ব লাগিব। এণ্ড নাম্বাৰ 4, হি অৰ শ্বি মাষ্ট নিড টু আৰ্ণ মানি অৰ মেক প্ৰফিট। বুজি পাইছা? তাৰপিছত আগবাঢ়ি যাওঁ। হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই ইণ্টাৰপাৰ্চনেল স্কিল? ইণ্টাৰপাৰ্চনেল বুলি কোৱাৰ লগে লগে আন্তঃব্যক্তিগত দক্ষতা বুলি কোৱা হয়। আনহাতে আন্তঃব্যক্তিগত দক্ষতা সেইবিলাক দক্ষতা কোৱা হয় যিবোৰ আমি দৈনন্দিন জীৱনত আনৰ সৈতে যোগাযোগ বা বাৰ্তালাপ কৰিবলৈ ব্যৱহাৰ কৰোঁ। যেনেকুৱাকৈ আমাৰ মৌখিক যোগাযোগ হ'ব পাৰে, অমৌখিক সংকেত হ'ব পাৰে, আমাৰ সহানুভূতি অন্তৰ্ভুক্ত হৈ থকাও দেখা পোৱা যায়। গতিকে এইবিলাক দক্ষতাক আমি সাধাৰণতে আন্তঃব্যক্তিগত দক্ষতা বুলি কওঁ বা ইণ্টাৰপাৰ্চনেল স্কিল বুলি কওঁ। তোমালোকে হয়তো নাম শুনিছা, মাদাৰ টেৰেছা। মাদাৰ টেৰেছা
সেই ব্যক্তিজনী যিটো আমাৰ ইণ্টাৰপাৰ্চনেল স্কিল সেই ক্ষেত্ৰত খুবেই পাৰদৰ্শী আছিল। তেওঁ বেলেগৰ মনৰ কথা, অনুভৱ অনুভূতি সেয়া বুজি পাইছিল। গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ সাধাৰণতে ইণ্টাৰপাৰ্চনেল স্কিল ভাল বুলি আমি ক'ব পাৰোঁ। যদি কোনো এজন ব্যক্তি নেতা হ'ব বিচাৰে, কোনো এজন ব্যক্তি চিভিল ছাৰ্ভিচত যাব বিচাৰে, তেনেহ'লেও তেওঁৰ ইণ্টাৰপাৰ্চনেল স্কিল দক্ষতা যিখিনি থাকে, আন্তঃব্যক্তিগত দক্ষতা সেইখিনি ভাল হ'ব লাগে। কাৰণ দৈনন্দিন জীৱনত আমি বাৰে বাৰে বিভিন্ন গ্ৰুপ অফ পিপলৰ লগত ডিল কৰিব লাগিব, বিভিন্ন মানুহৰ লগত ডিল কৰিব লাগিব। সেই ক্ষেত্ৰত আন্তঃব্যক্তিগত দক্ষতা কিন্তু খুবেই প্ৰয়োজনীয় হৈ উঠে। তাৰপিছত আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। কৈছে যে আমি লিষ্ট কৰিব লাগে ছাম ৱে বাই হুইচ উই কেন ৰিডিউচ দ্য এমাউণ্ট অফ ৱেষ্ট জেনেৰেটেড। যিখিনি ৱেষ্ট আছে, আৱৰ্জনা, আমি কেনেকুৱাকৈ ৰিডিউচ কৰিব পাৰোঁ, হ্ৰাস কৰিব পাৰোঁ, সেই কথা আমাক সুধি আছে। বিভিন্ন পদ্ধতিবিলাক আমাক উল্লেখ কৰিব কৈছে। এই ক্ষেত্ৰত আমি 3টা আৰৰ কথা পাতিম। এই 3টা আৰ তোমালোকে মনত ৰাখিবা। নাম্বাৰ 1 ৰিডিউচ, যাক আমি কওঁ হ্ৰাস কৰা। নাম্বাৰ 2 ৰিইউজ, যাক আমি কওঁ পুনৰ ব্যৱহাৰ। আৰু নাম্বাৰ 3 যাক আমি কওঁ ৰিচাইকেল, যাক অসমীয়াত কোৱা হয় পুনৰ চক্ৰীকৰণ। ৰিডিউচ বুলি কোৱাৰ লগে লগে যিমানখিনি প্ৰয়োজন আমি সেই পৰিমাণেহে ব্যৱহাৰ কৰিব লাগে। আমাৰ ব্যৱহাৰ অপ্ৰয়োজনীয় লেভেলত যাব নালাগে। প্ৰয়োজন হিচাপে ব্যৱহাৰ কৰিলে আৰু ব্যৱহাৰখিনি যাতে আমাৰ অলপ কমকৈ কৰোঁ তাৰ প্ৰতি অলপ লক্ষ্য কৰিলে সেইটো আমি ৰিডিউচ বুলি ক'ম। আমি কিছু বস্তু কিনা বন্ধ কৰি পিনে, ৰিডিউচ কৰি পিনে, কম কৰি পিনে আমি আমাৰ আৱৰ্জনাবিলাক কণ্ট্ৰল বা নিয়ন্ত্ৰণত আনিব পাৰোঁ। পুনৰ ব্যৱহাৰ ৰিইউজ 2 নম্বৰত। চ' ৰিইউজ বুলি কোৱাৰ লগে লগে আমি যিবিলাক বস্তু কিনিছোঁ, যিবিলাক বস্তু আমাৰ ওচৰত আছে, সেইবিলাক আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰোঁ। পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিলে সেই বস্তুটো লগে লগে আমাৰ কাৰণে পেলনীয়া বস্তু হৈ নাযায়, কাৰণ আমি সেইখিনি পুনৰ এবাৰ ব্যৱহাৰ কৰি আছোঁ। গতিকে ৰিইউজ এটা খুবেই ভাল এটা উদাহৰণ আমাৰ মাহঁতে সাধাৰণতে পাকঘৰত বা কিচেনত আমাক দেখুৱাই দিয়ে। গতিকে তেনেকুৱা ধৰণৰ মেণ্টেলিটি আমাৰো থাকিব লাগিব বা তেনেকুৱা ধৰণৰ মাইণ্ডছেট আমিও ধাৰণ কৰিব লাগিব। ৰিচাইকেল, যাক আমি পুনৰ চক্ৰীকৰণ বুলি কওঁ। যিবিলাক বস্তু আৱৰ্জনা আছে আমাৰ, যেনেকৈ প্লাষ্টিক হ'ব পাৰে, লো হ'ব পাৰে, ষ্টীল হ'ব পাৰে, লগতে আন ধাতুৰ সাৰ সামগ্ৰীবিলাক হ'ব পাৰে, সেইবিলাক আমি পেলাই নিদি পিনে পুনৰ চক্ৰীকৰণৰ বাবে ৰিচাইকেলৰ কাৰণে আমি পঠিয়াব পাৰোঁ। আমালোকৰ ঘৰতেই সাধাৰণতে আহে, তোমালোকৰ প্ৰত্যেক ঘৰতো আহে। আমি যাক ভাঙা চিৰা বুলি কওঁ, আমাৰ ধুবুৰীৰ ফালে ভাঙা চিৰা বুলি কয়। আপোনালোকৰ সেইফালে কি বুলি কয় মই নাজানো, গতিকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। যিয়ে নহওক, এইকেইটা পঢ়িলোঁ। আমি এতিয়া আগবাঢ়ি যাম ভকেশ্যনেল স্কিল লৈ। কৈছে চুজ দ্য কাৰেক্ট অপশ্যন। আমি শুদ্ধ অপশ্যনখিনি চিলেকশ্যন কৰিব লাগে। হুইচ অফ দ্য ফলোৱিং ইজ নট এ ভেলিড SQL টাইপ। কোনটো আমাৰ ভেলিড SQL টাইপ নহয়। চ' যিটো কেৰেক্টাৰ আছে, কেৰেক্টাৰটো ভেলিড SQL টাইপ নহয়, কাৰণ আমি কেৰেক্টাৰ লিখিবৰ কাৰণে কি ব্যৱহাৰ কৰা দেখা পোৱা যায়? চাৰ ব্যৱহাৰ কৰোঁ। এইটো ভেলিড কিৱৰ্ড হয় এটা। কিন্তু কেৰেক্টাৰটো সাধাৰণতে আমাৰ SQLৰ এটা ভেলিড টাইপ নহয়, কাৰণ আমি কেৰেক্টাৰ বুলি কোনো ধৰণৰ তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰা দেখা পোৱা নাযায়। লগতে আমি তাৰ ব্যতিৰেকে, চাৰৰ ব্যতিৰেকে আমি বেলেগ বেলেগ SQL টাইপ ব্যৱহাৰ কৰিব পাৰোঁ কোডিং কৰাৰ ক্ষেত্ৰত, যেনেকৈ ফ্লোট, নিউমেৰিক, ডেচিমেল। এইবিলাক আমি সাধাৰণতে নিউমেৰিক টাইপ ভেলুৰ কাৰণে ব্যৱহাৰ কৰা দেখা পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোৱিং ইজ নট এন এক্সাম্পল অফ মাল্টি-ৰ ফাংচন। চ' মাল্টি-ৰ ফাংচনৰ এক্সাম্পল কোনটো নহ'ব? ষ্ট্ৰিং নহ'ব। কি হ'ব তেনেহ'লে? মেক্স, মিন, কাউণ্ট, এইবিলাক আমাৰ মাল্টি-ৰ ফাংচনৰ উদাহৰণ হয়, কিন্তু ষ্ট্ৰিংটো মাল্টি-ৰ ফাংচনৰ উদাহৰণ নহয়। এইবিলাক ইতিমধ্যে আলোচনা কৰিছোঁ খুব সুন্দৰকৈ। RDBMS নামৰ যিটো তোমালোকৰ লেচন আছে তাতে বুজাই দিয়া আছে। তোমালোকে ইউটিউবত গৈ চাৰ্চ কৰি পিনে চাব পাৰিবা, নহ'লে প্লেলিষ্ট আছে, প্লেলিষ্টতো যাব পাৰিবা। তাৰপিছত দি আছে হোৱাট ডাজ এক্টিভ লিচেনিং ইনভলভ। এক্টিভ লিচেনিং অৰ্থাৎ সক্ৰিয় শ্ৰৱণত কি জড়িত হৈ থকা দেখা পোৱা যায়? চ' সক্ৰিয় শ্ৰৱণত
কি কোৱা হৈছে আৰু মৌখিক নোহোৱা সংকেতবোৰ মনোযোগ দিয়ে সাধাৰণতে দেখা পোৱা যায়। কোনো এজন বক্তাই কিনো কৈ আছে, লগতে যিখিনি কথা মুখেৰে মই প্ৰকাশ কৰিব পৰা নাই সেইখিনিও তোমালোকে যেন সংকেতেৰে বুজি পোৱা, তাৰ ক্ষেত্ৰত অলপ লক্ষ্য ৰখা দেখা পোৱা যায় যেতিয়া আমি এক্টিভ লিচেনিং কৰিম। তাৰপিছত আমাক ট্ৰু ফলছ কৰিব দিছে, কৈছে যে এই ফাইল ইন এ ফাইল চিষ্টেম ইজ এ কণ্টেইনাৰ টু ষ্ট'ৰ ডাটা ইন এ কম্পিউটাৰ। বোলে হয়, ফাইল চিষ্টেমত সাধাৰণতে বিভিন্ন ফাইল থকা দেখা পোৱা যায়, ফাইলবিলাকৰ ভিতৰত কি থাকে, আমাৰ ডাটাবিলাক ষ্ট'ৰ হৈ থকা দেখা পোৱা যায়। তাৰপিছত দি আছে ইনচাৰ্ট ক্ল'জ ইজ ইউজ টু এড ফৰেন কি কনষ্ট্ৰেইন। চ' ইনচাৰ্ট ক্ল'জ ব্যৱহাৰ কৰা হয় যেতিয়া আমি ফৰেন কি কনষ্ট্ৰেইন এড কৰিব বিচাৰোঁ। একেবাৰে মিছা কথা, ফলছ, কাৰণ আমি অল্টাৰ টেবল ব্যৱহাৰ কৰা হয় যেতিয়া আমি ফৰেন কি এড কৰিম। তাৰপিছত দিয়া আছে দ্য মাইক্ৰ'ছফ্ট অফিচ চুইট ইজ ৰিলিভেণ্ট ইন কিউৰি মেনেজমেণ্ট। কৈ আছে যে মাইক্ৰ'ছফ্ট অফিচ চুইটটো কিউৰি মেনেজমেণ্টৰ কাৰণে বেছি এটা ভেলুৱেবল নহয় বা বেছি এটা লাভদায়ক নহয়। এয়া মিছা। আমি MS এক্সেছ নামৰ যিটো মাইক্ৰ'ছফ্ট অফিচ চুইটত ছফ্টৱেৰ আছে সেইটো আমি জৰিয়তে ইউজ কৰি পিনে আমাৰ কিউৰি মেনেজমেণ্ট আমি কৰিব পাৰোঁ। লগতে পৰৱৰ্তী প্ৰশ্ন, CSV আৰু PDF আৰ দ্য অনলি ছাপৰ্টেড ফৰ্মেট ফৰ ইম্পৰ্টিং ডাটা ইনটু জোহো CRM। চ' এয়া মিছা, কাৰণ জোহো CRMত কেৱল মাত্ৰ যে CSV ফাইল বা PDF ফাইল ছাপোৰ্ট কৰে সেয়া নহয়, তাতে আমাৰ এক্সেল ফাইলবোৰো আমি কি কৰিব পাৰোঁ, ইউজ কৰিব পাৰোঁ। এক্সেল ফাইলো আমাৰ কি হ'ব, .xls, ঠিক আছে, সেইবিলাকো ছাপোৰ্ট কৰা দেখা পোৱা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। কৈছে যে টু চি অল এভেইলেবল ডাটাবেজেছ ইন MySQL দ্য শ্ব' ডাটাবেছ কামাণ্ড ইজ ইউজ। আমি কেনেধৰণৰ কামাণ্ড ব্যৱহাৰ কৰোঁ, শ্ব' ডাটাবেছ। এইটো কামাণ্ড লিখি পিনে আমি সম্পূৰ্ণ গোটেই আমাৰ ডাটাবেজত যিমানবিলাক ডাটা আছে সেইখিনি আমি চাব পাৰিম। মনত ৰাখিবা তোমালোকে। পৰৱৰ্তী B নম্বৰত দিয়া আছে কাষ্টমাৰ ৰিটেনশ্যন ষ্ট্ৰেটেজিছ এম টু এক্সিড কাষ্টমাৰ এক্সপিৰিয়েঞ্চ। কাষ্টমাৰ ৰিটেনশ্যন অৰ্থাৎ গ্ৰাহক ধৰি ৰখাৰ কৌশলবোৰৰ লক্ষ্য হ'ল গ্ৰাহকৰ যি এক্সপেক্টেশ্যন থাকে, প্ৰত্যাশা থাকে, সেইখিনি অতিক্ৰম কৰা বা গ্ৰাহকৰ আশা অনুৰূপ আমি ফলাফল গ্ৰাহকক প্ৰদান কৰা। তেতিয়াহে আমি কাষ্টমাৰক বা গ্ৰাহকক ধৰি ৰাখিব পাৰিম। তাৰপিছত কৈছে এভৰি মেণ্ডেটৰী ফিল্ড ডিউৰিং ডাটা ইম্পৰ্ট মাষ্ট হেভ এ ভেলু এছাইন টু ইট। অৰ্থাৎ ডাটা ইম্পৰ্ট কৰাৰ সময়ত প্ৰতিটো বাধ্যতামূলক ফিল্ডত এটা ভেলু থকাটো খুবেই প্ৰয়োজন হয়। যিবিলাক মেণ্ডেটৰী হয় তাতে আমি ভেলু প্ৰদান কৰিব লাগিব। পৰৱৰ্তী প্ৰশ্নত দিয়া আছে ফিজিকেল হেজাৰ্ড অকাৰ্ড ডিউ টু আনছেফ ৱৰ্কিং কণ্ডিশ্যন অৰ এনভাইৰনমেণ্ট। চ' মনত ৰাখিবা যে অসুৰক্ষিত কৰ্মক্ষেত্ৰ বা পৰিৱেশৰ বাবে ভৌতিক বিপদ সাধাৰণতে সংঘটিত হ'ব পাৰে। ভৌতিক মানে আমি ফিজিকেল হেজাৰ্ডৰ কথা ক'ব পাৰোঁ, যেতিয়া আমাৰ গোটেই পৰিৱেশখিনি সুৰক্ষিত নহয়, আমাৰ কৰ্মসংস্থাখিনি অসুৰক্ষিত হৈ থাকে, তেতিয়া আমাৰ ভৌতিক বিপদ ফিজিকেল হেজাৰ্ড আহিব পাৰে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হোৱাই ইজ ইট ইছেঞ্চিয়েল টু ৰিভিউ দ্য ইম্পৰ্ট চেকলিষ্ট বিফৰ ইম্পৰ্টিং ডাটা। চ' কিয় ইছেঞ্চিয়েল হয়, কিয় প্ৰয়োজন হয় আমি ৰিভিউ কৰাটো ইম্পৰ্ট চেকলিষ্ট বিফৰ ইম্পৰ্টিং ডাটা ইম্পৰ্ট কৰাৰ আগত ইম্পৰ্টৰ যিখিনি চেকলিষ্ট আমি কিয় চাব লাগে। চ' ডাটা ইম্পৰ্ট কৰাৰ আগত চেকলিষ্ট পৰীক্ষা কৰাটো জৰুৰী, কাৰণ ইয়ে নিশ্চিতকৰণ কৰা দেখা পোৱা যায় যে ডাটাৰ ফৰ্মেটটো শুদ্ধ আছেনে নাই, বাধ্যতামূলক ঘৰবোৰ পূৰণ হৈছে নে হোৱা নাই, বা কোনো ধৰণৰ ভুল ডাটা ছিষ্টেমত সোমোৱা নাইতো, সেইখিনি বস্তু আমি কি কৰিব লাগে, নিশ্চিতকৰণ কৰিব লাগে। তাৰপিছত দিয়া আছে হোৱাট ইজ দ্য পাৰ্পজ অফ ৱেব ফৰ্ম কেপচাৰ ইন জোহো CRM। জোহো CRMৰ ৱেব ফৰ্ম কেপচাৰ বুলি এটা অপশ্যন আছে, তাৰ মুখ্য পাৰ্পজ কি, উদ্দেশ্য কি। চ' জোহো CRMত ৱেব ফৰ্ম কেপচাৰৰ উদ্দেশ্য হ'ল
ৱেবছাইট দৰ্শন কৰা লোকৰ তথ্য যেনেকুৱা ধৰণৰ যিসকল ব্যক্তিয়ে মানে ৱেবছাইটটোত ভিজিট কৰিব তেওঁলোকৰ নামেই হওক বা ইমেইল আইডি হওক এইবিলাক ডাইৰেক্টলি সক্ৰিয়ভাৱে সংগ্ৰহ কৰি ডাটাবেজত সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমাক ৱেব ফৰ্ম কেপচাৰ যিটো অপশ্যন আছে সেয়া সহায় কৰা দেখা পোৱা যায়। তাৰপিছত দিয়া আছে লিষ্ট 3 ways to greet a customer effectively। গ্ৰাহকক আমি কেনেকুৱাকৈ অভিবাদন জনাব লাগে। গ্ৰাহকক অভিবাদন জনোৱাৰ ক্ষেত্ৰত খুব সুন্দৰ বিভিন্ন পইণ্ট আমি লিখিব পাৰোঁ, যেনেকুৱাকৈ হাঁহি মুখেৰে আৰু আই কণ্টেক্ট কৰি পিনে যোগাযোগ স্থাপন কৰা বা কমিউনিকেট কৰা, পেচাদাৰী লগতে বন্ধুত্বপূৰ্ণ সম্ভাষণ আমি সদায় জনাব লাগে। লগতে যদি সম্ভৱ হয় গ্ৰাহকজনৰ নাম আমি মনত ৰাখিব যত্ন কৰিব লাগে। নাম ধৰি সম্বোধন কৰিলে পিনে আমাৰ গ্ৰাহকৰ লগত যিখিনি সম্পৰ্ক সেইখিনি আৰু বেছি ষ্ট্ৰং হয় বুলি আমি ক'ব পাৰোঁ। তাৰপিছত দিয়া আছে লিষ্ট আউট দ্য পটেঞ্চিয়েল ৰিচোৰ্চেছ অফ হেজাৰ্ড ইন এন অৰ্গেনাইজেশ্যন। এটা অৰ্গেনাইজেশ্যনত এটা কোম্পানীত সংগঠনত কি তেনেকুৱা ধৰণৰ হেজাৰ্ড থাকিব পাৰে বা বিপদৰ উৎস থাকিব পাৰে। যেনেকুৱাকৈ বেয়া ইলেক্ট্ৰনিক ৱেয়াৰিং হ'ব পাৰে, পিছল মজিয়া হ'ব পাৰে, কম পোহৰ হ'ব পাৰে, ভুলকৈ থকা চকী মেজ হ'ব পাৰে, যাতায়াত পথত পৰি থকা আৱৰ্জনা হ'ব পাৰে। এইবিলাক বস্তুৰ জৰিয়তে আমাৰ যিকোনো সময়ত যিকোনো মুহূৰ্তত যিকোনো ব্যক্তিৰ বিপদ হৈ যাব পাৰে। ক'ৰবাত বেয়া ইলেক্ট্ৰিক ৱেয়াৰ আছে, কোনোবাই গৈ টাচ কৰিলে কাৰেণ্ট শ্বৰ্ট খাব পাৰে। পিছল মজিয়া হৈ আছে, কোনোবাই এইটো ৰুমৰ পৰা সেইটো ৰুমত গৈ আছে, গৈ থাকোঁতে পিছলি পৰি গ'ল, কমৰটো ভাঙি গ'ল। কম পোহৰ আছে, কম পোহৰ থাকিলে কেলে এনেই অসুবিধা হ'ব, কাৰণ যিখিনি বস্তু মই চকুৰে ভালদৰে চালোহেঁতেন, যিখিনি বস্তু খুব সুন্দৰকৈ মই চাই পিনে ৰিভেৰিফাই কৰিব পাৰিলোহেঁতেন, কম পোহৰৰ কাৰণে সেইখিনিও কৰিব নোৱাৰি আছোঁ। চকুৰ আমাৰ দৃষ্টিশক্তি যিখিনি আছে সেইখিনিও কম হৈ যাব। লগতে ভুলকৈ থকা চকী মেজ, যাক আমি এনৰ্গমিক বুলি কওঁ। যদি এনৰ্গমিক ছিষ্টেমটো বেয়া থাকে তেনেহ'লেতো কঁকালৰ বিষ হ'ব, হাতৰ বিষ হ'ব, ডিঙিৰ বিষ হ'ব, হয়নে? তাৰপিছত যাতায়াতত পৰি থকা যিবিলাক আৱৰ্জনা আছে সেইবিলাকৰ জৰিয়তে আমাৰ যিকোনো ধৰণৰ বিপদ যিকোনো মুহূৰ্তত হ'ব পাৰে। কোনোবাই মানি লোৱা যে আৱৰ্জনাবিলাকত কলৰ বাকলি পেলাই থৈছে, তুমি সুন্দৰকৈ ইফালৰ পৰা ইফালে গৈ থাকোঁতে কলৰ বাকলিত ভৰি দি পিনি পিছলি পৰিলা, তেতিয়া কি হ'ব? কমৰটো ভাঙি থাকিব, হয়নে নহয়? গতিকে এইবিলাক আমাৰ সম্ভাৱ্য বিপদ হ'ব পাৰে কোনো এটা অৰ্গেনাইজেশ্যনত। তাৰপিছত দিয়া আছে হোৱাট ইজ অকুপেশ্যনেল অভাৰইউজ চিনড্ৰম। অকুপেশ্যনেল অভাৰইউজ চিনড্ৰম, যাক আমি OS বুলি কওঁ, এয়া হ'ল দীৰ্ঘদিন ধৰি একেটা কাম বাৰে বাৰে কৰা বা ভুল ভংগীমাত বহাৰ ফলত হোৱা এক প্ৰফেশ্যনেল আঘাত, পেছাজনিত আঘাত হয়, যি সাধাৰণতে আমাৰ হাত, ডিঙি, কান্ধত প্ৰভাৱ পেলোৱা দেখা পোৱা যায়, যিখিনি মই ইতিমধ্যে অলপ আগতে উল্লেখ কৰিলোঁ। মনত ৰাখিবা এইখিনি এটা নাম আছে OS, যাক কোৱা হয় অকুপেশ্যনেল অভাৰইউজ চিনড্ৰম। তাৰপিছত দি আছে পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য ফাৰ্ষ্ট এইড ফৰ ইলেক্ট্ৰিকেল ইমাৰ্জেঞ্চিজ। যদি বৈদ্যুতিকভাৱে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেনেহ'লে কি ফাৰ্ষ্ট এইড হিচাপে আমি ব্যৱহাৰ কৰিম। বৈদ্যুতিক জৰুৰীকালীন অৱস্থাত প্ৰথমে আমি কি কৰিব লাগিব? মেইন ছুইচটো বন্ধ কৰিব লাগিব। তাৰপিছত ভুক্তভোগী ৰোগীজনক খালী হাতেৰে আমি কেতিয়াও টাচ কৰিব নালাগে বা চুব নালাগে, আৰু ততালৈকে চিকিৎসকক খবৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে কাঠৰ দৰে বা বাঁহৰ দৰে যিবিলাক অপৰিবাহী বস্তু আছে সেইবিলাক ব্যৱহাৰ কৰি পিনে আমি তাৰৰ পৰা বা ইলেক্ট্ৰিক ৱেয়াৰৰ পৰা ভুক্তভোগীজনক আঁতৰ কৰিব লাগে। তাৰপিছত দিয়া আছে এনচাৰ কৰিব লাগে নম্বৰ প্ৰশ্ন চোৱা, হোৱাট ইজ ডাটা ৰিডাণ্ডেঞ্চি, হাউ ইট ইজ চল্ভ ইন DBMS। ডাটা ৰিডাণ্ডেঞ্চি বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ আৰু DBMS ছফ্টৱেৰে এই সমস্যাটো কেনেকৈ সমাধান কৰে সেইখিনি কথা সুধি আছে। ডাটা ৰিডাণ্ডেঞ্চি বুলি কোৱাৰ লগে লগে তাৰ মানে হ'ল ডাটাবেজৰ দুখন বা ততোধিক ঠাইত একেখিনি ডাটা বাৰে বাৰে জমা হৈ থকা। ইয়াৰ ফলত কি হয়? আমাৰ মেমৰি ফুল হৈ যায়, মেমৰিবিলাক নষ্ট হয়, স্পেচ নষ্ট হৈ থকা দেখা পোৱা যায়। আৰু DBMS যিটো ছিষ্টেম আছে এয়া সমস্যাটোৰ সমাধান কৰিছে ইতিমধ্যে, কাৰণ এটা শব্দ তাতে ব্যৱহাৰ কৰা হয়, নৰ্মেলাইজেশ্যন। এই নৰ্মেলাইজেশ্যন কৰি পিনে এটা পদ্ধতি এনেকুৱা যাৰ জৰিয়তে যিখিনি
ডাটাৰ ডুপ্লিকেশ্যন সেইখিনি আমি বন্ধ কৰিব পাৰোঁ, ডাটাৰ ৰিডানডেঞ্চি বন্ধ কৰিব পাৰোঁ। ইয়াত ডাটাবোৰক বিভিন্ন সৰু সৰু টেবুলত ভাগ কৰি ৰখা হয়, লগতে প্ৰাইমাৰী কি ব্যৱহাৰ কৰি সংযোগ স্থাপন কৰা হয়, লগতে আমি এটা ডাটা মাত্ৰ এবাৰ লিখিব লাগে, বাৰে বাৰে লিখি থাকিব নালাগে। তাৰপিছত কৈছে এক্সপ্লেইন কৰিব লাগে কেতবোৰ টাৰ্মছ যেনেকুৱাকৈ ডিগ্ৰী, কাৰ্ডিনেলিটি ইতিমধ্যে আলোচনা কৰিছোঁ, আমাৰ ৰিভিজনৰ ভিডিঅ'বিলাকতে চববিলাক আলোচনা কৰি থোৱা আছে। ডিগ্ৰী বুলি কোৱাৰ লগে লগে ডিগ্ৰী হ'ল আমি সাধাৰণতে কওঁ ৰিলেশ্যন, দ্য ডিগ্ৰী অফ ৰিলেশ্যন টেবল ইজ দ্য টোটাল নাম্বাৰ অফ কলম অৰ এট্ৰিবিউট প্ৰেজেণ্ট ইন দ্য টেবল। কোনো এখন টেবলত উপস্থিত থকা সকলোবিলাক কলমক, সকলোবিলাক স্তম্ভক একেলগে আমি ডিগ্ৰী বুলি ক'ব পাৰোঁ। আনহাতে কাৰ্ডিনেলিটি বুলি কোৱাৰ লগে লগে দ্য কাৰ্ডিনেলিটি অফ এ ৰিলেশ্যন ইজ দ্য টোটাল নাম্বাৰ অফ ৰ অৰ টাপলছ প্ৰেজেণ্ট ইন ডেট টেবল। কোনো এটা নিৰ্দিষ্ট টেবলত কিমানটা ৰ আছে, সম্পূৰ্ণ কিমানটা ৰ আছে, কিমানটা শাৰী আছে, এই শাৰীবিলাকক একেলগে চববিলাককে কি বুলি ক'ম আমি? কাৰ্ডিনেলিটি বুলি ক'ম। চ' আই হোপ বুজি আছা তোমালোকে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। কৈছে এক্সপ্লেইন দ্য ছিগনিফিকেঞ্চ অফ কল ফৰৱাৰ্ডিং এণ্ড ইটছ প্ৰপাৰ এক্সিকিউশ্যন ইন কাষ্টমাৰ ছাৰ্ভিচ। কাষ্টমাৰ ছাৰ্ভিচৰ প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেকুৱাকৈ কল ফৰৱাৰ্ড কৰা হয় আৰু ইয়াৰ গুৰুত্বপূৰ্ণতা কি, লগতে কেনেকুৱাকৈ আমি এইটো এক্সিকিউট কৰোঁ প্ৰপাৰলি। চ' কল ফৰৱাৰ্ডিং গুৰুত্বপূৰ্ণ কাৰণ ই নিশ্চিত কৰা দেখা পোৱা যায় এজন এজেণ্টে ব্যস্ত হৈ থাকিলেও গ্ৰাহকৰ কলটো যাতে মিছ নহয় সেয়া আমাৰ কল ফৰৱাৰ্ডিঙে নিশ্চিতকৰণ কৰা দেখা পোৱা যায়। লগতে ই গ্ৰাহকক বিশেষজ্ঞ যি আমাৰ CSR আছে তেওঁৰ লগত সংযোগ স্থাপন কৰি দিয়ে। লগতে ইয়াৰ সঠিক কাৰ্যকাৰীকৰণৰ বাবে কলটো গ্ৰাহকক কলটো কিয় ট্ৰান্সফাৰ কৰা হৈছে সেইটো আমি সদায় জনাব লাগে গ্ৰাহকক। লগতে পৰৱৰ্তী এজেণ্টজন কলটো ল'বলৈ সাজু আছেনে নাই সেয়াও আমি নিশ্চিতকৰণ কৰিব লাগে। লগতে গ্ৰাহকজনৰ সমস্যাটো পৰৱৰ্তী এজেণ্টক চমুৱাই ক'বও লাগে। গ্ৰাহকে যিটো সমস্যা উল্লেখ কৰিছে সেইটো কোনো এজন এজেণ্টক, যিজন এজেণ্টে ফোনটো ৰিচিভ কৰিব তেওঁক চমুকৈ কি কৰিব লাগিব? ক'বও লাগিব। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়ি গৈছোঁ। নেম টু ৱেজ জুহোডেক্স এনহেন্স এজেণ্ট প্ৰডাক্টিভিটি। জুহোডেক্সে কেনেকুৱাকৈ কোনো এটা এজেণ্টৰ প্ৰডাক্টিভিটি অৰ্থাৎ কাম কৰাৰ দক্ষতা এনহেন্স কৰে বা বৃদ্ধি কৰে, তাৰে দুটা আমাৰ উপায় লিখিব গৈছে ইয়াতে। চ' জুহোডেক্সে এজেণ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ দুটা উপায় হ'ল টিকিট অট'মেশ্যন, ই স্বয়ংক্ৰিয়ভাৱে সমস্যাবোৰ সঠিক এজেণ্টৰ ওচৰত চপাই দিয়াৰ ব্যৱস্থা কৰে, আৰু নলেজ বেছ যাক আমি গুগল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত যিকোনো বস্তু চাৰ্চ কৰিলে অট'মেটিক আহে। ইয়াত আগৰ পৰাই বহুতো সমাধান লিখি দিয়ে থাকে যাৰ সহায়ত এজেণ্টসকলে সোনকালে গ্ৰাহকৰ সমস্যা সমাধান কৰিব পাৰে। গতিকে খুবেই ইম্পৰ্টেণ্ট হৈ যায় এইখিনি, তোমালোকে ভালদৰে পঢ়ি ল'বা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি গৈছোঁ। হোৱাট আৰ দ্য কি ফিচাৰ্ছ অফ এডভান্স ফিল্টাৰ্ছ ইন CRM ডাটা ষ্ট'ৰিং। চ' CRMত এডভান্স ফিল্টাৰৰ মূল বৈশিষ্ট্যসমূহ হ'ল যেনেকুৱাকৈ নাম্বাৰ 1 লজিক বেছ ফিল্টাৰিং কৰিব পাৰোঁ আমি, এণ্ড অৰ এইবিলাক কণ্ডিশ্যন ব্যৱহাৰ কৰি ফিল্টাৰিং কৰিব পাৰোঁ। নাম্বাৰ 2 টাইম বেছ ফিল্টাৰিং, সময় হিচাপে আমি ফিল্টাৰ কৰিব পাৰোঁ যে কোনটো সময়ত ফোন কৰিছে সেই সময়টো আমি উলিয়াব পাৰোঁ। এক্টিভিটি বেছ ফিল্টাৰিং, যে কি কাম কৰিছে সেই হিচাপে আমি ফিল্টাৰিং কৰিব পাৰোঁ। আৰু এই বিভিন্ন অপশ্যনবিলাক হ'ল আমাৰ ফিল্টাৰ কৰাৰ অপশ্যন। মই তোমালোকক ইতিমধ্যে জনাইছোঁ ফিল্টাৰ কৰিলে পিনে যি আমি বিচাৰিম, যিটো ডাটা আমি বিচাৰিম, যেনেকুৱা ধৰণৰ ডাটা আমি বিচাৰি আছোঁ সেইখিনি ডাটাহে আমাৰ কম্পিউটাৰৰ স্ক্ৰীণত আমি দেখা পাম। তাৰ ব্যতিৰেকে বাকী ডাটাবিলাক আমি দেখা নাপাওঁ, সেইবিলাক ক্ষন্তেক সময়ৰ কাৰণে কি হৈ থাকে? লুকাই থকা দেখা পোৱা যায়। পৰৱৰ্তী 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন চোৱা কি কৈ আছে। ডিছক্ৰাইব কৰিব লাগে এটা চিনাৰিঅ' হোৱেৰ এ কাষ্টমাৰ মাইট কনচিডাৰ ছুইচিং ছাৰ্ভিচ প্ৰভাইডাৰ এণ্ড হাউ দ্য চিটুৱেশ্যন কুড বি এড্ৰেছ
টু ৰিটেইন দ্য কাষ্টমাৰ। আমি এটা এনেকুৱা চিনাৰিঅ' আমি এটা এনেকুৱা সময় তুলি ধৰিব লাগে য'ত কাষ্টমাৰ এজনে কনচিডাৰ কৰি আছে ছুইচিং ছাৰ্ভিচ প্ৰভাইডাৰ, অৰ্থাৎ এইটো দোকান বাদ দি পিনে তেওঁ বেলেগ এটা দোকানত যাব, আৰু হাউ দিছ চিচুৱেশ্যন কুড বি এড্ৰেছ টু ৰিটেইন দ্য কাষ্টমাৰ, আৰু সেই কাষ্টমাৰজনক ধৰি ৰাখিবৰ কাৰণে তুমি কি কৰিবা। চ' ইয়াৰ উত্তৰখিনি তোমালোকে চাব পাৰা। ধৰি লোৱা হ'ল এজন গ্ৰাহকে তেওঁৰ ইণ্টাৰনেট সেৱাত বাৰে বাৰে কাৰিকৰী সমস্যা পাইছে আৰু সহায় বিচাৰি কল কৰিলে বহুত দেৰিলৈকে অপেক্ষা কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত কিন্তু গ্ৰাহকজনে আন কোম্পানীৰ সেৱা ল'বলৈ কিন্তু চিন্তা কৰিব পাৰে। গ্ৰাহকজনে ধৰি ৰাখিবলগীয়া কেতবোৰ কৰিবলগীয়া কাম আমাৰ এনেকুৱা হ'ব পাৰে, যেনেকুৱাকৈ আমি সক্ৰিয়ভাৱে যোগাযোগ স্থাপন কৰিব লাগিব গ্ৰাহকৰ লগত। গ্ৰাহকজনক সুধিব লাগিব, কিবা যদি অসুবিধা হৈছে তেনেহ'লে ক্ষমা খুজিব লাগিব। সমাধান আৰু ক্ষতিপূৰণ আমি যদি প্ৰদান কৰিবলগীয়া হয় তেনেহ'লে গ্ৰাহকক আমি প্ৰদান কৰিব লাগিব, সমাধান আমি দিব লাগিব। লগতে আমি ফ'ল' আপ কৰিব লাগিব। এই সপ্তাহৰ পিছত পুনৰ আমি খবৰ ল'ব লাগিব। ফ'ল' আপ মানে পিছত আকৌ খবৰ লোৱা, এক সপ্তাহৰ পিছতে হওক, এক মাহৰ পিছতে হওক, খবৰ ল'ব লাগিব যে গ্ৰাহকজন আমাৰ কথাখিনি বুজি পাইছেনে নাই, গ্ৰাহকজন আমাৰ লগত আছেনে নাই, সেইখিনি নিশ্চিতকৰণ কৰিবৰ কাৰণে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। দিয়া আছে কনচিডাৰ কৰিব লাগে দ্য টেবল প্ৰডাক্ট, আৰু লগতে ক্ৰিয়েট কৰিব গৈছে দ্য টেবল প্ৰডাক্ট উইথ এপ্ৰপ্ৰিয়েট ডাটা টাইপ এণ্ড কনষ্ট্ৰেইন। এটা টেবল বনাব গৈছে, টেবলটোৰ নাম হ'ব প্ৰডাক্ট, আৰু লগতে ডাটা এড কৰিব গৈছে কিবা কিবি। অ'কে, চ' যেনেকুৱাকৈ কোনো এটা টেবল সৃষ্টি কৰিবৰ কাৰণে যিটো আমি কোড ব্যৱহাৰ কৰোঁ ক্ৰিয়েট কি ক্ৰিয়েট কৰিম, টেবল ক্ৰিয়েট কৰিম। আমি টেবল লিখিলোঁ, টেবলটোৰ নাম কি হ'ব প্ৰডাক্ট, আমি প্ৰডাক্ট লিখিলোঁ। এইখিনি কিন্তু কুৱেশ্যনতে দিয়া আছে। ব্ৰেকেট ক্ল'জ, পেৰাগ্ৰাফ চেঞ্জ হয় তাৰপিছত পি কোড, যিটো আমি প্ৰাইমাৰী কি হিচাপে ব্যৱহাৰ কৰিম। পি কোড মানে প্ৰডাক্ট কোড হ'ব পাৰে এইটো, যিহেতু প্ৰডাক্ট কোডটো আমি সংখ্যা আখৰ যিকোনো হ'ব পাৰে, সেইকাৰণে আমি ভাৰ্চাৰ লিখি দিলোঁ, য'ত 5টা আমি লিমিট ৰাখিলোঁ যে 5টাৰ ভিতৰত হ'ব লাগিব, 5টা কিৱৰ্ডৰ ভিতৰত হ'ব লাগিব, আৰু এতিয়া আমাৰ কাৰণে কি হ'ব প্ৰাইমাৰী কি। আৰু মই তোমালোকক বুজাই দিছিলোঁ প্ৰাইমাৰী কি বুলি কোৱাৰ লগে লগে প্ৰাইমাৰী কি কেতিয়াও খালী থাকিব নোৱাৰে, যাক আমি নট নাল বুলি কওঁ, আৰু কি হ'ব লাগিব ইউনিক হ'ব লাগিব। তাৰপিছত দিয়া আছে পি নেম, যাক আমি প্ৰডাক্টৰ নেম বুলি ক'ম। ভাৰ্চাৰ ইয়াত দিয়া আছে 30। ভাৰ্চাৰ আমি ব্যৱহাৰ কৰিছোঁ কাৰণ আমি ইয়াত টেক্সট ব্যৱহাৰ কৰিম, প্ৰডাক্টৰ নামটো যিহেতু লিখিম আৰু নামটো দীঘলীয়া হ'ব পাৰে, সেইকাৰণে 30 লিখা হৈছে। তাৰপিছত ইউ প্ৰাইচ, আমাৰ প্ৰডাক্টৰ এইটো প্ৰাইচ হ'ব পাৰে, ইউনিট প্ৰাইচ, পাৰ ইউনিট প্ৰাইচ কিমান হ'ব। ইয়াত INT ব্যৱহাৰ কৰা হৈছে, INT মানে কি সংখ্যা বুজায়। তাৰপিছত মেনুফেকচাৰ, ইয়াত যিহেতু এটা কোম্পানীৰ নাম লিখি থাকিব, সেইকাৰণে মেনুফেকচাৰত ভাৰ্চাৰ ব্যৱহাৰ কৰিছোঁ কাৰণ টেক্সৰ ব্যৱহাৰ কৰিম, আৰু 30টা ৱাৰ্ডৰ ভিতৰত ব্যৱহাৰ কৰিম। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি আমি কি কৰিলোঁ, সুন্দৰকৈ ব্ৰেকেট ক্ল'জ কৰি পিনে আমি আমাৰ যিটো কোডিং আছে কোডিংখিনি ক্ল'জ কৰিলোঁ। আৰু এইখিনি সুন্দৰকৈ আমি কৰি লৈ পিনে তোমালোকে তোমালোকৰ যিখিনি নাম্বাৰ আছে সেইখিনি পাই যাবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া আহি যাওঁ বি নম্বৰত, কৈছে আইডেণ্টিফাই কৰিব লাগে দ্য প্ৰাইমাৰী কি ইন প্ৰডাক্ট। চ' আমাৰ প্ৰডাক্টৰ প্ৰাইমাৰী কি কিনো আছিলে, আমাৰ প্ৰডাক্টৰ প্ৰাইমাৰী কি আছিলে। চ' ইয়াৰ উত্তৰ হ'ব পি কোড। চি নম্বৰত দিয়া আছে লিষ্ট দ্য প্ৰডাক্ট কোড, প্ৰডাক্ট নেম এণ্ড প্ৰাইচ ইন ডিচেণ্ডিং অৰ্ডাৰ বাই দিয়াৰ প্ৰডাক্ট নেম। চ' ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, আমি এটা কোডিং লিখিব লাগিব, যদি আমি কি কৰিব বিচাৰোঁ ডিচেণ্ডিং অৰ্ডাৰত, অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ আমি যদি আনিব বিচাৰোঁ, তেনেহ'লে আমি যদি লিষ্ট কৰিবলগীয়া হয় প্ৰডাক্ট কোডটো, প্ৰডাক্ট নেমটো আৰু প্ৰাইচটো, তেনেহ'লে এটা আমি কোড লিখিম, যেনেকুৱাকৈ ইয়াত লিখা আছে চিলেক্ট, তাৰপিছত পি কোড, যিহেতু এইবিলাক আমাৰ প্ৰাইমাৰী কি হয় সেইটো থাকিব লাগিব। তাৰপিছত আমাৰ পি নেম, প্ৰডাক্ট নেম, ইউনিট প্ৰাইচ, ফ্ৰম প্ৰডাক্ট, অৰ্ডাৰ বাই, আৰু মনত ৰাখিবা ডিচেণ্ডিং অৰ্ডাৰে হওক বা এচেণ্ডিং অৰ্ডাৰে হওক, অৰ্ডাৰ বাই ব্যৱহাৰ কৰা হয়। পি নেম, প্ৰডাক্ট নেমৰ কথা কৈ আছোঁ ইয়াত আমি, DESC, যাক আমি
শ্বৰ্ট ফৰ্ম বুলি ক'ব পাৰোঁ ডিচেণ্ডিং অৰ্ডাৰৰ। গতিকে অৰ্ডাৰ বাই DESC আমি এনেকুৱাকৈ লিখিলে খুব সুন্দৰকৈ ডিচেণ্ডিং অৰ্ডাৰত আমাৰ কোডিংখিনি হৈ আহিব। গতিকে এইখিনি আমি কোডিং কৰিব লাগিব। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে এই বস্তুটো যদি বুজি পোৱা নাই এবাৰ চাই পিনে লিখি ল'বা বহীত, লিখি লৈ পিনে বুজিব যত্ন কৰিবা, তেতিয়া তোমালোকে মই ভাবোঁ যে তোমালোকে ভালদৰে বুজিব পাৰিবা। তাৰপিছত দিয়া আছে এড এ নিউ কলম ডিছকাউণ্ট টু দ্য টেবল প্ৰডাক্ট। আমাৰ প্ৰডাক্ট নামৰ যিটো টেবল আছে তাতে যদি আমি নতুন এটা কলম ডিছকাউণ্টৰ কলম ইনচাৰ্ট কৰিব বিচাৰোঁ, তেনেহ'লে আমি ইনচাৰ্ট কৰিবৰ কাৰণে নতুন কলম এটা, তাৰ কাৰণে যি কোডিং ব্যৱহাৰ কৰা হয় যেনেকৈ অল্টাৰ ব্যৱহাৰ কৰা হয়। অল্টাৰ টেবল, কোনটো টেবল? প্ৰডাক্ট নামৰ টেবল। এড কৰিম, কি এড কৰিম? ডিছকাউণ্ট। ডিছকাউণ্টটো কেনেকুৱা ধৰণৰ হ'ব? INT, কাৰণ তাতে সংখ্যা থাকিব। এইখিনি কোডিং আমি কৰিব লাগিব। তাৰপিছত দিয়া আছে নম্বৰত ডিছপ্লে দ্য টোটেল নাম্বাৰ অফ প্ৰডাক্ট মেনুফেকচাৰ বাই ইচ মেনুফেকচাৰাৰ। আমি যদি ডিছপ্লে কৰিব বিচাৰোঁ টোটেল নাম্বাৰ অফ প্ৰডাক্ট কিমানটা আছে যিকেইটা মেনুফেকচাৰ কৰা হৈছে বাই ইচ মেনুফেকচাৰাৰ, তেতিয়া কি কৰিম? আমি চিলেক্ট কৰিব লাগিব মেনুফেকচাৰাৰ। তাৰপিছত আমি ব্যৱহাৰ কৰিব লাগিব কাউণ্ট। তোমালোকে চাব পাৰিছা ব্ৰেকেটৰ ভিতৰত সুন্দৰকৈ ষ্টাৰ চিহ্ন দিয়া আছে। এই ষ্টাৰ চিহ্নটোত আমি চিলেক্ট কৰিব লাগিব ফ্ৰম প্ৰডাক্ট গ্ৰুপ বাই মেনুফেকচাৰ। আমি মেনুফেকচাৰ হিচাপে যে এজন মেনুফেকচাৰে কিমানটা প্ৰডাক্ট মেনুফেকচাৰ কৰিছে সেইখিনি আমি চাম, মেনুফেকচাৰৰ হিচাপত চাম। তেনেহ'লে গ্ৰুপ বাই ব্যৱহাৰ কৰিম, অৰ্ডাৰ বাই নহয়। মনত ৰাখিবা এচেণ্ডিং আৰু ডিচেণ্ডিং হ'লে অৰ্ডাৰ বাই ব্যৱহাৰ কৰোঁ। আৰু যেতিয়া কোনো এটা নিৰ্দিষ্ট বস্তুৰ নিৰ্দিষ্ট এটা বস্তু অংশ আমি চাব বিচাৰোঁ, তেতিয়া আমি গ্ৰুপ বাই গ্ৰুপ কৰি লওঁ। আমি সেইটোক আমি গ্ৰুপিং কৰা বুলি কোৱা হয়। তেতিয়া আমি এইটো কোডিং কৰা দেখা পোৱা যায়। আৰু কাউণ্ট কিয় ব্যৱহাৰ কৰিছোঁ? কাৰণ আমাৰ টোটেল নাম্বাৰটো লাগে, সেইকাৰণে কাউণ্টৰ ব্যৱহাৰ কৰিছোঁ ইয়াত। ঠিক আছে, আশা কৰোঁ বুজি আছা তোমালোকে। তাৰপিছত দিয়া আছে ACD ফোন কাক কোৱা হয়? চ' ACDৰ সম্পূৰ্ণ ৰূপ হ'ল অট'মেটিক কল ডিষ্ট্ৰিবিউটৰ, আৰু এইটো এটা কি ইলেক্ট্ৰনিক ছিষ্টেম হয় যিটো কল চেণ্টাৰত সাধাৰণতে ব্যৱহাৰ কৰা হয়। ইয়াত আমি ইয়াক ব্যৱহাৰ কৰোঁ, তাৰ মুখ্য কাম কি? তাৰ মুখ্য কাম হ'ল যিবিলাক কল আহিব, ফোন কল, যিবিলাক আমাৰ ইনকামিং কল হ'ব, সেইবিলাক স্বয়ংক্ৰিয়ভাৱে খালী থকা যিবিলাক এজেণ্ট থাকিব, এজেণ্টসকলৰ মাজত বিতৰণ কৰিব, আৰু গ্ৰাহকে যেন বেছি দেৰিলৈকে ৰখি থাকিব নালাগে তাক নিশ্চিতকৰণ কৰিব। তাৰপিছত খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, ফাইল ছিষ্টেম কাক কোৱা হয়? চ' ফাইল ছিষ্টেম বুলি কোৱাৰ লগে লগে এক ধৰণৰ পদ্ধতি হয় যাৰ জৰিয়তে কম্পিউটাৰৰ যিবিলাক অপাৰেটিং ছিষ্টেম আছে তাৰ ডাটাসমূহ কেনেকৈ জমা কৰা হ'ব বা কেনেকুৱাকৈ বিচাৰি পোৱা যাব সেইবিলাক নিয়ন্ত্ৰণ কৰা দেখা পোৱা যায়। লগতে ডাটাবেজক শৃংখলাবদ্ধভাৱে সজাই ৰখাত যথেষ্ট পৰিমাণে সহায় কৰা দেখা পোৱা যায়, যাতে আমি সহজে বিচাৰি পাওঁ। তাৰপিছত দিয়া আছে SQL কাক কোৱা হয়? চ' SQLৰ সম্পূৰ্ণ ৰূপ হ'ল ষ্ট্ৰাকচাৰ কিউৰী লেংগুৱেজ। ই এটা কম্পিউটাৰৰ বিশেষ এটা ভাষা যি ডাটা পৰিচালনা কৰাৰ ক্ষেত্ৰত, তথ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। লগতে ইয়াৰ সহায়ত আমি টেবুল বনাব পাৰোঁ, ডাটাৰ জমা কৰিব পাৰোঁ, অৰ্থাৎ এণ্ট্ৰি কৰিব পাৰোঁ, আৰু প্ৰয়োজন অনুসাৰে আমি ডাটাবিলাক কি কৰিব বিচাৰোঁ? বিচাৰি উলিয়াব পাৰোঁ, সাল সলনি কৰিব পাৰোঁ। তাৰপিছত লিখিব দিছে প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্য। মই বাৰে বাৰে কৈ আছিলোঁ যে এই বছৰ আহিবই, এইটো প্ৰশ্ন আহিবই খাটাং। চ' প্ৰাইমেৰী কি বুলি কোৱাৰ লগে লগে প্ৰাইমেৰী কি সাধাৰণতে ইউনিক হয় আৰু নট নাল হয়, আৰু ফৰেন কি বুলি কোৱাৰ লগে ফৰেন কিটো ডুপ্লিকেটো হ'ব পাৰে। লগতে ফৰেন কিয়ে দুখন টেবুলৰ মাজত সংযোগ স্থাপন কৰা সাধাৰণতে দেখা পোৱা যায়। ফৰেন কিয়ে সেই নিৰ্দিষ্ট টেবুলখনৰ প্ৰাইমেৰী কি হিচাপেও কাম কৰে। গতিকে এইবিলাক আমাৰ সাধাৰণতে প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত বেছিক পাৰ্থক্য। তাৰপিছত দিয়া আছে অল্টাৰ আৰু আপডেট কামাণ্ডৰ মাজত পাৰ্থক্য। চ' অল্টাৰ কামাণ্ডটো যিটো আছে তাৰ লগত জড়িত যিটো লেংগুৱেজ যাক কোৱা হয় DDL, ডাটা ডেফিনেশ্যন লেংগুৱেজ বুলি কোৱা হয়। আনহাতে আপডেটৰ লগত জড়িত যিটো কামাণ্ড আমাৰ আপডেট, তাৰ লগত জড়িত যিটো আমাৰ কোডিং বা লেংগুৱেজটো সেইটো হ'ল DML, যাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ। চ' অল্টাৰ কামাণ্ডটো টেবুলৰ গাঁথনি সাল সলনি কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ, যেনেকৈ নতুন কলমৰ এড কৰা, যোগ কৰা, এইবিলাক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আনহাতে যিটো আপডেট কামাণ্ড আছে
এই কমাণ্ডটো টেবুলৰ ভিতৰত থকা ডাটাবোৰ সাল সলনি বা সংশোধন কৰিবলৈ সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত দিয়া আছে ট্ৰিম ব্ৰেকেট ষ্টাৰ্ট ব্ৰেকেট ক্লোজ, এল ট্ৰিম ব্ৰেকেট ষ্টাৰ্ট ব্ৰেকেট ক্লোজ, আৰ ট্ৰিম ব্ৰেকেট ষ্টাৰ্ট ব্ৰেকেট ক্লোজৰ পাৰ্থক্য। চ' ট্ৰিম শব্দটোৱে কি কৰে, যদি আমি এনেকুৱাকৈ কোডিং কৰোঁ ট্ৰিম ব্ৰেকেট ষ্টাৰ্ট ব্ৰেকেট ক্লোজ, এটা শব্দৰ দুয়োফালে খালী ঠাই ৰাখি দিয়ে। এল ট্ৰিমে কি কৰে, বাওঁফালে এল মানে লেফ্ট মানি লোৱা, বাওঁফালে খালী ঠাই ৰাখি দিয়ে। আৰ ট্ৰিমে কি কৰে, ৰাইট, আৰ ফৰ ৰাইট, হয়নে নহয়, ৰাইট ছাইডে খালী ঠাই ৰাখি দিব, হয়নে নহয়, এইটো মনত ৰাখিবা। কেতিয়াবা এনেকুৱা হয় নহয়, আমি কেতিয়াবা মাজত লিখোঁ, কেতিয়াবা সোঁফালে লিখোঁ, কেতিয়াবা বাওঁফালে লিখোঁ। চ' মনত ৰাখিবা ট্ৰিম হ'লে গ'লে মাজত, যদি এল ট্ৰিম হয় তেনেহ'লে লেফ্ট ছাইডটো এৰি দিয়া, বাওঁ ছাইডত থাকিব লিখাটো। যদি আৰ ট্ৰিম হয় তেনেহ'লে ৰাইট ছাইডটো এৰি দিয়ে, লেফ্ট ছাইডত থাকিব লিখাটো, এইটো ঠিক আছে। এতিয়া আমি ৰাইট ডাউন কৰিব লাগে ফুল ফৰ্ম, যেনেকুৱাকৈ TCL যাক কোৱা হয় ট্ৰানজেকশ্যন কণ্ট্ৰল লেংগুৱেজ, DCL যাক কোৱা হয় ডাটা কণ্ট্ৰল লেংগুৱেজ, DDL যাক কোৱা হয় ডাটা ডেফিনেশ্যন লেংগুৱেজ, DML যাক কোৱা হয় ডাটা মেনিপুলেশ্যন লেংগুৱেজ, CRM যাক কোৱা হয় কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট বুলি, তাৰপিছত SLA যাক কোৱা হয় ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট বুলি। এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়, ফুল ফৰ্মবিলাক তোমালোকে ভালদৰে পঢ়ি যাবা। আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা, আৰু ইয়াতে আমাৰ কাছাৰ ডিষ্ট্ৰিক্টৰ যিখিনি প্ৰশ্ন কাকত সম্পূৰ্ণকৈ আমি তোমালোকৰ লগত আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা। সকলোৰে ভাল হওক, সকলোৰে খুব সুন্দৰকৈ পৰীক্ষা দিয়া, সকলোকে মই আশীৰ্বাদ জনালোঁ। খুব সুন্দৰ হোৱা, তোমালোকে ভাল হোৱা, ডাঙৰ মানুহ হোৱা, এইখিনি কামনা ৰাখি পিনে আজিৰ ক্লাছটো মই সমাপ্ত কৰিলোঁ। আৰু এটা মই ক্লাছ কৰিম তোমালোকৰ, আৰু এটা বেলেগ ডিষ্ট্ৰিক্টৰ মই এটা ভিডিঅ' লৈ আহিম, তাৰপিছত মই বিৰতি মাৰিম। এইবাৰ 2026 চনৰ পৰীক্ষাৰ কাৰণে যিখিনি প্ৰস্তুতি, ইয়াতে মই বিৰতি মাৰিম, ঠিক আছে। ছাপোৰ্ট কৰি যোৱা, তোমালোকৰ মৰম চেনেহ ভাল পোৱা পালেই আমি অনুপ্ৰেৰণা লাভ কৰোঁ, আমাৰ কাৰণে এইখিনি মটিভেশ্যন হয়, এক্সট্ৰেঞ্চিক মটিভেশ্যন, ঠিক আছে। আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।